তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকৰ বাবে সুখবৰ যিসকলৰ জব কাৰ্ড আছে তো সেইসকলৰ কাৰণে বহুত 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 ভাল খবৰ, কিয়নো চৰকাৰৰ ফালৰ পৰা ৩,০০০ কোটি টকা জব কাৰ্ডত দি আছে। তো যিসকলৰ জব কাৰ্ড আছে তো সেইসকলৰ কাৰণে বহুত বহুত ভাল খবৰ, কিয়নো চৰকাৰে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ৩,০০০ টকাকৈ আপোনালোকক দি আছে। তো বহুতে লাভ কৰিছে, তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। তো আপোনালোকৰ যদি জব কাৰ্ড আছে তো আপোনালোকে টকা লাভ কৰিবনে নাই তো আপোনালোকে চেক কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে চেক কৰিব, জব কাৰ্ডৰ টকা আপোনালোকে কেনেকৈ চেক কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো যিসকলৰ জব কাৰ্ড আছে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো যিসকলৰ জব কাৰ্ড নাই তো সেইসকলে কেনেকৈ বনাব তো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। তো যিসকলৰ জব কাৰ্ড আছে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো জব কাৰ্ড থকা সকলৰ কাৰণে বহুত বহুত ভাল খবৰ, কিয়নো চৰকাৰৰ ফালৰ পৰা ৩,০০০ কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি আছে। তো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে পাবনে নাই, যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই তো আপোনালোকে পাবনে নাই, তো কেনেকৈ চেক কৰিব তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জব কাৰ্ড থকা সকলে চেক কৰিব পাৰে যে টকা পাবনে নাই, সকলোৱে যাতে চেক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জব কাৰ্ডৰ টকা চেক কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে PFMS আপোনালোকে চাব পাৰিব। ৱেবছাইটটোৰ নাম হ'ল আপোনাৰ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ PFMS। তো ইয়াতে আপোনালোকে বহুতকেইটা আঁচনিৰ আপোনালোকে কিন্তু জানিব পাৰে যে আপুনি টকা লাভ কৰিবনে নাই। আপোনালোকে ইয়াতে PM কিষাণ সন্মান নিধি আঁচনিখনো আপোনালোকে ইয়াতে চেক কৰিব পাৰে। তো ইয়াতে বহুতকেইটা আঁচনি দিয়া আছে, বহুতকেইটা আঁচনিৰ সুবিধা আপোনালোকে চেক কৰিব পাৰে যে আপোনালোকে টকা লাভ কৰিবনে নাই। তো আপোনালোকে যদি আপোনালোকৰ জব কাৰ্ড আছে তো সোনকালে আপোনালোকে চেক কৰি লওক, কাৰণ টকা দিয়া আৰম্ভ হৈ গৈছে, সকলোৱে লাভ কৰি আছে। তো আপোনালোকেও লাভ কৰিবনে নাই আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। চেক কৰাৰ পিছত আপোনালোকে যদি পায় তো আপোনালোকে তাতে লিখা থাকিব আপোনালোকে পাব বুলি। তো আৰু যিসকলে জব কাৰ্ডৰ টকা লাভ নকৰিব তাতে আপোনাৰ ৰিজেক্ট বুলি আহিব। তো আপোনালোকে সেইটো চাব, আপোনালোকে গম পাব নিজে। তো আৰু এটা কথা জনাই দিওঁ, আপোনালোকে এই ৱেবছাইটত আপোনালোকে চেক কৰিব লগা হ'লে চৰকাৰী যিকোনো আঁচনিৰ সুবিধা পোৱা হ'ব লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী যিকোনো আঁচনিৰ টকা লাভ কৰা নাই এতিয়ালৈকে, তো আপোনালোকে কিন্তু চেক কৰিব নোৱাৰিব। আৰু জব কাৰ্ড ইয়াতে নতুন পুৰণি বুলি ইয়াতে কথা নাই। তো সকলোৱে কিন্তু লাভ কৰি আছে, সকলোৱে পাই আছে, নতুন সকলো পাই আছে আৰু পুৰণি সকলো কিন্তু পাই আছে। তো আপোনালোকে যদি চেক কৰিব বিচাৰে তো আপোনালোকে চেক কৰিব পাৰে। তো এইটো ৱেবছাইটত আহিব লাগিব। আৰু প্ৰথমতে মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকে কিন্তু চৰকাৰী যিকোনো আঁচনি আপোনালোকে সুবিধা পোৱা হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনালোকে এক টকাও আপোনালোকে লাভ কৰা নাই চৰকাৰৰ আঁচনিৰ ফালৰ পৰা, তো কিন্তু আপোনালোকে ইয়াতে চেক কৰিব নোৱাৰিব, ৰিজেক্ট বুলি আহিব। তো ৰেকৰ্ড নট ফাউণ্ড বুলি আহিব। যেতিয়া আপোনালোকে চাব, আপোনালোকে চালে বুজি পাব। তো মই এতিয়ালৈকে কিন্তু চৰকাৰী সুবিধা আঁচনি পোৱা নাই। তো ইয়াতে যেতিয়া আপোনালোকে ইয়াতে চেক কৰিব, আপোনালোকে প্ৰথমতে আপোনাৰ যেতিয়া এইটো ৱেবছাইটত আহিব, অহাৰ পিছত চাগে আপোনালোকে লিখা আছে পে'মেণ্ট বাই একাউণ্ট নাম্বাৰ। প্ৰথমতে বেংকটো আপোনাক চিলেক্ট কৰিব লাগিব, কি বেংক হয়। ইয়াৰ পিছত এণ্টাৰ একাউণ্ট নাম্বাৰটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম কৰিব লাগিব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰি আপোনালোকে এই কেপচাৰটো আপোনালোকে এইটো বক্সত দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে চেণ্ড OTP অন SMS। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ আপোনাৰ মোবাইলত এটা OTP আহিব। আৰু এটা কথা জনাই দিওঁ, তো যিটো আপোনাৰ OTP আহিব সেই মোবাইল নম্বৰটো আপোনালোকে বেংক একাউণ্টৰ লগত লিংক কৰা হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যেতিয়া আপোনালোকে চেণ্ড OTP ক্লিক কৰিব, OTP ক্লিক কৰাৰ লগালগ আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো দিয়াৰ লগালগ যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, ছাবমিট বাটনত ক্লিক কৰাৰ লগালগ তলত আপোনাৰ লিষ্টটো আহি যাব, যে আপোনালোকে জব কাৰ্ডৰ টকা লাভ কৰিবনে নাই আপোনালোকে সেইটো চাব পাৰিব। যদি জব কাৰ্ড আছে তো এনেকৈ আপোনালোকে চেক কৰিব। তো ইয়াতে মই চেক কৰি আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ মই এতিয়ালৈকে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই। তো সেইকাৰণে মোৰ ইয়াতে জব কাৰ্ডৰ যিটো ডিটেইলছ, যেতিয়া আপোনালোকে ইয়াতে একাউণ্ট নম্বৰটো দিব, ইয়াতে ন ৰেকৰ্ড বুলি আহিব, কাৰণ মই এক টকাও পোৱা নাই। তো সেইকাৰণে ইয়াতে মোৰ ন বুলি আহিব। তো আপোনালোকৰো কিন্তু আহিব, যদি আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ যদি আপোনালোকে সুবিধা পোৱা নাই, এক টকাও লাভ কৰা নাই, তো কিন্তু আপোনালোকেও চেক কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান কিন্তু জব কাৰ্ড থকা সকলক কিন্তু টকা দি আছে, আৰু ইলেকশ্যনৰ আগত কিন্তু লাভ কৰিবই, এইটো বহুদিন আগতে ঘোষণা কৰিছিলে। তো যিসকলৰ জব কাৰ্ড আছে সেইসকলে কিন্তু টকা লাভ কৰিব। তো ফাইনেলি দিয়া আৰম্ভ হৈ গৈছে, বহুতে লাভ কৰি আছে, একাউণ্টত টকা সোমাই আছে। তো আপোনালোকৰ যদি সোমোৱা নাই তো আপোনালোকৰ টেনশ্যন কৰিব নালাগে। তো
আপোনালোকেও কিন্তু লাভ কৰিব, সকলোৱে কিন্তু লাভ কৰিব। ইয়াতে পুৰণি নতুন পুৰণি বুলি ইয়াতে জব কাৰ্ডৰ কথা নাই, সকলোকে কিন্তু দি আছে। তো আপোনালোকে কিন্তু লাভ কৰিব। আৰু এটা কথা জনাই দিওঁ, যদি আপোনালোকে এতিয়ালৈকে বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই, তো সোনকালে আপোনালোকে কৰি ল'ব। যদি নকৰে তো আপোনালোকে কিন্তু টকা লাভ নকৰিব, কাৰণ চৰকাৰে ডিবিটি মাধ্যমেৰে কিন্তু টকা দিয়া হয় বেংক একাউণ্টত। তো আপোনালোকে যদি এতিয়ালৈকে কৰা নাই তো আপোনালোকে সোনকালে কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে, তো লিংক কৰি ল'ব আৰু আধাৰ কাৰ্ডখন লিংক কৰিব। আৰু মোবাইল নম্বৰ যিটো আছে সেইটো আপোনালোকে ভালকৈ, যদি আপোনাৰ পুৰণি আপোনাৰ যিটো মোবাইল নম্বৰ সেইটো যদি আপোনাৰ হেৰাই গৈছে, তো নতুনকৈ আপোনালোকে আপডেট KYC কৰি আপোনালোকে মোবাইল নম্বৰটো লিংক কৰি ল'ব। কাৰণ যিবোৰ আপোনাৰ SMS আহিব, আপোনাৰ মোবাইল টেক্সট মেছেজ আহি যাব। তো আপোনালোকে যদি জব কাৰ্ড যদি আপোনালোকৰ আছে তো আপোনালোকে টকা লাভ কৰিব। তো ফাইনেলি দিয়া আৰম্ভ হৈ গৈছে, বহুতে লাভ কৰি আছে। তো এনেকৈ আপোনালোকে চেক কৰিব। আৰু এইটো এপিছডৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়া ল'লে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব লিংকটো। তো তাতে ক্লিক কৰিব, ক্লিক কৰি লগালে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজি ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জব কাৰ্ড থকা সকলে টকা কেনেকৈ চেক কৰিব, পাবনে নাই সেইটো কেনেকৈ চেক কৰিব, সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।